সপ্তাহত দুইজনীকে এতিয়া সেই শিমলুজোপাৰ তলতে ফটো মাৰি দিম ৰ আৰু ৰিলছ নে কি বনাম বুলি কৈছিলি বৰ ধুনীয়া লাগিব মই সেই দোকানত বনাম হা নতুন ফাগুন মোৰ নামি আহা নুচকুতে নামি চুমা দিয়া লিজাৰ সেইটো বনাবি দিনতিয়া কি বনাবি মই কৈটোহে বনাম ভৰা পাতে পাতে ফাগুন নামে পলাশৰে ৰং ৰাঙৰি বতাহে কানে কানে কৰে মজা মজা ৰিলছ বনাই দিম তহঁতক ফটো মাৰি দিম চাবি কেনেকুৱা মজা লাগিব চবেই একদম ইনষ্টাগ্ৰামত ধেৰ ধেৰ লাইক পাবি তহঁতি তইনো ড্ৰেছটো পিন্ধি নাহিলি কিয় তোকো বনাই দিলোঁ হয় মোক নালাগে থ মই সেই কাইলৈ বনাম চাদৰ মেখেলা পিন্ধি কাইলৈ আমিও চাদৰ মেখেলা পিন্ধি বনাম নহ'লে আজি এনেকৈ ড্ৰেছতে বনাম বনাবি আমাৰ মা ওচৰত ধেৰ চাদৰ মেখেলা এযোৰ পিন্ধি ল'বি তহঁতি এযোৰ মই এযোৰ পিন্ধি ল'ম আৰু মজা লাগিব মই ৰঙা নিচিনা এযোৰ পিন্ধি ল'ম ভাল লাগিব শিমলু ফুলৰ লগত মিলি যাব মোৰ ড্ৰেছটো পিন্ধিবি চব কালাৰে কাপোৰ আছে মা ওচৰত বাবা তোৰ দা কেতিয়া আহিলা ঘৰলৈ মই কালি আহিলোঁ তোৰ লগৰ নেকি মোৰ লগৰ এজনী লিজা আৰু এজনী ডিম্পি হাই হেল্ল' তোমালোক ক'ৰ হয় আমি টাউনৰ আমাৰ এই চিম্পি লগৰ আমি ফুৰিব আহিলোঁ এক্সাম শেষ হৈছে যে ৱাও ভইচটো ইমান ধুনীয়া আপুনি ওচৰৰে নে আমাৰ বৰ্তাৰ ল'ৰাটোৰ লগৰ আকৌ বাবা তোৰ দা পঢ়াত বৰ চোকা এতিয়া টাউনত চাকৰি কৰে আকৌ কেইদিনমান থাকিবা নেকি ঘৰত আছোঁ এসপ্তাহ আছোঁ আমাৰ গাঁৱত যে বাঘ ওলাইছে গম পোৱা নে সন্ধিয়া ওলাই নুফুৰিবা দেই শুনিছোঁ তাকে ভাটুকি পেহীয়ে কৈছিলে বোলে বাঘ এটা ঘূৰি ফুৰিছে দেই বোলে সেইদিনা যে আমি সন্মুখতে ওলাইছিলোঁগৈ সন্মুখৰ পৰা দেখিছোঁ আৰু বাঘটো আমাৰ ঘৰত আহিলা যেতিয়া এতিয়া চব দেখিবা আৰু হাতী বাঘ বান্দৰ দেখিলা নাই পিছে দেখিলোঁ সেইদিনা চিম্পিহঁতৰ ঘৰত পাকঘৰত সোমাই চৰু উঠাই লৈ গ'ল নহয় তাৰপিছত ভাতখিনি খাই চৰুটো দলিমাই পেলাই থৈ গৈছে এনেকুৱাই আৰু গাঁৱৰ জীৱন আমি পশু পক্ষীকো খাবলৈ দিব লাগে আমাৰ গাঁৱৰ মানুহবিলাকে খুব মৰম কৰে হাতী তাৰপিছতে বান্দৰ চান্দৰবিলাকক খোৱা বস্তু দি থাকে নাই সেইকাৰণে মানে ইহঁতি ইয়াতে থাকে আৰু খোলাভাৱে বিচৰণ কৰি ফুৰে গাঁৱত থাকিলে এইবোৰ দেখিবলৈ পাবা আৰু পিছে তোমালোকে চাগে এইবোৰ দৃশ্য আগতে দেখা নাই নিজৰ ঘৰৰ ওচৰত টাউনীয়া ছোৱালী আৰু মই পিছে গাঁৱত জন্ম যদিও সৰুৰ পৰা টাউনত থকা নিচিনাই পঢ়াৰ স্বত্তে মই বাহিৰত আছিলোঁ আৰু বাহিৰতে এতিয়া চাকৰি মোৰ নাই আগতে এইবোৰ কেতিয়াও দেখা নাছিলোঁ ইমান ওচৰৰ পৰা প্ৰকৃতিৰ লগত যে মানুহৰ ইমান মধুৰ সম্পৰ্ক থাকিব পাৰে ইয়াত আহিহে গম পাইছোঁ আকৌ দেই সঁচা কথা ক'বলৈ গ'লে পিছে তোমালোক দুইজনীয়ে ইয়াত থাকি কেনেকুৱা লাগিছে সঁচা কথা কোৱাচোন বাৰু ভাল লাগিছে বহুত ভাল লাগিছে তাতে ফাগুনৰ বতৰ মদাৰ বতাহ চাতিয়ে আৰু ব্যাকুল কৰি তুলিছে লগতে ফুল এয়া শিমলু মদাৰ এইবিলাক ফুলি আছে ইমান ধুনীয়াকৈ দেখিয়ে মানে আপ্লুত হৈ যাওঁ তুমি বাৰু কবিতা চবিতা লিখা নেকি লিজাৰ কথা কৈছোঁ বাবাটোৰ তাত তুমি কেনেকৈ গম পালা এই বহুত ধুনীয়া ধুনীয়া কবিতা লিখে মই তেওঁৰ কথাবিলাকতে গম পাইছোঁ শব্দৰ ভাণ্ডাৰ দেখিয়ে মই গম পাইছোঁ কবিতা চবিতা লিখে নেকি বেলেগচোন দেখোন পূৰা গম পাই গৈছে দেখোন ল'ৰাটো হেণ্ডচাম আছে হয়নে নহয় বাৰু হিপ চুপু এজনী লাজ পাই মাৰিবি তই মোৰ যে ল'ৰাটো বৰ পচন্দ হৈছে খালি গাঁৱত যে ঘৰ সেইকাৰণে মন নাই মোৰ গাঁৱত থাকিব সদায় নোৱাৰো পাই কৈ দিওঁ নেকি তোৰ পচন্দ হৈছে বুলি সেই তেজনী নকবি চুপ পিংক কালাৰ পিন্ধাজনী যে ইমান ধুনীয়া লাগিছে বৰ পচন্দ হৈছে মোৰ তোমালোক আমাৰ ঘৰলৈ যাবা আকৌ ঐ চিম্পি ফুৰাবলৈ লৈ যাবি আকৌ সিহঁতক আমাৰ ঘৰ ওচৰতে হয় নিব লাগিব সেইকেইদিন ইফালে ঘূৰিয়ে ফুৰিছে সিহঁতি কাইলৈ লৈ যাম বাৰু যাবা দেই আমাৰ ঘৰলৈ ভণ্টিহঁত দুইগৰাকীকে কৈছোঁ দেই যাম কিয় নাযাম সেয়া দেখিছাহঁত মই ফাগুনৰ একদম পচোৱাৰ লগত লৈ আহিছোঁ পুৰা হাৱা মাৰিছে ভাটুকি পেহী ক'ৰ পৰা আহিলে কিনো কবি আৰু হাঁহকেইজনী বিচাৰি আহিছোঁ পানী চানী নাই যে পথাৰত সেই ক'ৰবাত পুখুৰী বিচাৰি নৈ বিল বিচাৰি আমাৰ হাঁহকেইজনী সদায় গছি হাঁহত খেদি নিবহি লাগে পিছে ফাগুনৰ একদম মুতলীয়া হাৱাত কি কৰি আছ তহঁত গান এটাহে মনত পৰিছে ফাগুনী নাজানো মোৰ আকৌ বেলেগ গান এটাহে মনত পৰিছে জানেনে সেই ভাটুকি পেহী কোনটো গান জানে মুতলীয়া বতাহে উৰি আহি ক'লে যেন পাহাৰৰে চূড়াকে মেঘে মেঘে যাছে হিয়াৰে আদৰ আবেগেৰে
হিলে হিলে জপিয়াই আবেগেৰে কৈ যায় শুনা শুনা পিৰিতিৰ নাই ভাগৰ আবেগৰ ৰাগি বতাহত উৰে চদিখে ৱাও ইমান ধুনীয়াকৈ গান গাইছে মই ইমপ্ৰেছ হৈ গৈছোঁ বৰদেউতা বৰ ধুনীয়া ধুনীয়া গান গাই দেই আগতে কলেজতো গায় মোক খুৰীয়ে দেখুৱাইছিলে নহয় ভিডিঅ' এটা কেতিয়াবা গুণগুণাও আৰু মন চন ভাল লাগিলে আজিতো আৰু মনটো ভাল লাগিছে সাক্ষাৎ দৰ্শন হৈ গ'ল নহয় কাৰ দৰ্শন হোৱাৰ কথা কৈছে ন হে নাই নাই এনেই একো নাই ভাটুকি পেহী এনেই যিটি কৈ থাকে কৈ দে মনৰ কথাটো কৈ দে কালিৰ পৰা দেখোন কৈ আছিলি হেত ভাটুকি পেহী মানুহ মাৰিব দেই আপুনি ইমান জল্দি ক'ব পাৰি নেকি মনে মন থাকক ধোঁৱা পাই পচন্দ হৈছে যদি কৈ দিলেও হয় কি হয় ইমান চিন্তা কৰি থাকিবলগীয়া হৈছে ভাটুকি পেহী আপুনি কি ভুল ভৰাই আছে একো নাই এই কচু বুটলুংগে বোলো আজি কচু শাক খাব লাগিব সজিনা ফুলো ফুলি আছিলে সেইহঁতৰ ঘৰত ৰমেশৰ ঘৰত বোলো সেই ফুল অলপ দিবি হা বোলে নিজে বুটলি লৈ যাবি দেই বোলে পথাৰত ইমানকৈ হৈছে বোলে গোটেইখন বগা বগাকৈ সেই পৰি আছে তলত বোলে নিজে নিজে বুটলি লৈ যাবি বোলে কোনে বুটলি দিব নাই সজিনা ফুল খাই ইমান ভাল লাগে ডিম ভাজি খাই পাইছা নাই তোমালোকে সজিনাৰ ফুলটো খোৱা নাই বাৰু এনেই সজিনা দীঘল দীঘল যে সেইডাল খাওঁ বাৰু ই খাই চাবাচোন খাই পালে নিদিবা ফুলৰ লগত সেই অলপ ডিম দি দিব লাগে ডিম এটা দি দিব লাগে ভাঙি আৰু ফ্ৰাই কৰি খাবা আৰু কেনেকুৱা ভাল লাগে খাই ইহঁতক খুৱাম বাৰু আমাৰ ঘৰত আছেই সজিনা এজোপা ফুলো ফুলি আছে সৰাহে নাই খালি বতাহত হৈছে বাৰু অলপ চলপ বুটলা হোৱা নাই আজি বুটলিবগৈ লাগিব আকৌ দীঘল দীঘলকৈ হেৰি সজিনাবোৰ ভাল লাগে আকৌ খাই পেলানি মৰিংগা মোৰ একদম ফেভৰেট হয় দেই মৰিংগাটো এই টাউনীয়া ছোৱালীকেইজনী সপ্তাহ একোৱে খাই পোৱা নাই তোমালোকে আমলৈটো খাই পাইছা নাই বাৰু নাই পোৱা নহয় কি ৰঙা পৰুৱাটো নেকি কেলে আমলৈটো খাই পোৱা নাই তোমালোকে নাই পোৱা ইহঁতিনো ক'ত পাব আৰু গাঁৱতহে সেইবিলাক বেছিকৈ পোৱা যায় এইবেলি বহাগৰ বিহুত আহিবা ফাগুন সোমালেই চ'ত সোমাবই বহাগৰ বিহুত আহিবা আমাৰ ইয়াত কিমান খাবা তুমি আমলৈটো গছৰ ডালে ডালে একদম ডাঙৰ ডাঙৰ টোপ ভাঙি মইতো গছৰ ওপৰলৈকে উঠি যাওঁ মেখেলা চেখেলা কোঠাই গছৰ ওপৰত উঠি মই একদম আমলৈটো ভঙা ৰেকৰ্ড আছে তোমালোককো খুৱাম ভাঙি পেলাই তোমালোকে এতিয়া যিমান ধুনীয়া দেখিছা আমাৰ গাঁওখন বহাগৰ বিহুৰ সময়ত আৰু ধুনীয়া দেখিবা গোটেই ডালে ডালে কপৌ ফুলিব আমাৰ চব গছতে কপৌ ফুলৰ গছ আছে একদম একজা কপৌ ফুল ফুলে তাৰপিছত নতুন কুঁহি পাত ওলাব গোটেই তগৰ নাহৰ চব ফুলিব কি যে সুন্দৰ পৰিৱেশ হৈ থাকে নহয় আমাৰ গাঁওখনত আৰু হৈ নদীখন দেখিছা তাতে গোটেই মানুহখনে আহি গৰু বিহুৰ দিনাখন গৰু গা ধুৱাই ফূৰ্তি কৰোঁ আমি চবেই ইমান ভাল লাগে অঁ এইবাৰ বহাগৰ বিহুৰ টাইমতো আহিম বৰ ভাল লাগিব ন ক'তনো আহিব পাৰিম চাগে ঘৰতো আকৌ বিহু পাতিম নহয় আমি বিহু দিনাখনে আহিব নালাগে দুদিন পিছত আহিবা বহাগৰ মাহটো পাবা নহয় ইমান যে ধুনীয়া হৈ থাকে আৰু আমাৰ ইয়াত সেই সপ্তাহলৈকে বিহু মাৰিয়ে থাকে হুঁচৰি চাবাহি আকৌ লাগিলে আমাৰ লগতো বিহু মাৰিবা আহি আমি জেং বিহু মাৰোঁ নহয় ৰাতি অঁ ইহঁতক এবাৰ বিহুত মাতিম বিহুৰ সময়ত যে আৰু ভাল লাগে আমাৰ গাঁওখনত কুলি কেতেকী মাতি শুনি পিনে তহঁতি ঢোল পেপাৰ গগনাৰ মাত শুনিবি গোটেইখন ৰজন জনাই থাকে মইতো আৰু এইকেইদিন ঘৰত নোপোৱাই মোক গোটেইখন হুঁচৰি মাৰি ফুৰোঁ লাষ্টত সেই পইচা গোটাই আমি চবেই ভোজ খাওঁ বিহু উৰুৱাওঁ কিমান যে ভাল লাগে নহয় আহি আছে আৰু দুমাহৰ পিছত বহাগৰ বিহুটি হেঁপাহৰ বৰ ভাল লাগে মোৰ বহাগ মাহটো মই বহুত ধুনীয়া ঢোল বজাওঁ নহয় তোমালোকে এইবাৰ বিহুত আহিলে নাচিব লাগিব কিন্তু মই যে বিহু নাচিবই নাজানো নাজানিলে হ'বনে নাচিবই লাগিব বন্ধুসকল আমি আজি মানে ৰিলছ কেইটামান বনাবলৈ আহিছোঁ শিমলু জোপাৰ তলত খণ্ডটি যিখিনি সামৰিছোঁ ইয়াৰ পিছৰ খণ্ডবিলাকত কি হ'ল কি নহ'ল আপোনালোকে কিন্তু চাবলৈ নাপাহৰিব দেই আৰু মজা মজা খণ্ড আহি আছে কিন্তু মিছ নকৰিব আৰু আমাৰ চেনেলটো একেবাৰে নতুন যদিহে আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়া নাই প্লিজ ছাবস্ক্ৰাইব কৰি ছাপোৰ্টটো কৰিব আৰু লাইক কৰিব ভিডিঅ'টো আৰু সঁচাকৈয়ে যদি আপোনালোকে চাই আজি ভাল পালে ভিডিঅ'টো কমেণ্টত কিন্তু জনাবলৈ নাপাহৰিব দেই বন্ধুসকল